ওকে, যোৱা 2 ফেব্ৰুৱাৰী 2026 আমি কাকলিবাৰী থানাত এখন লিখিত এজাহাৰ পাওঁ শ্ৰী হনত গগৈ বহুচুঙি গাঁৱৰ। তেখেতে এজাহাৰত উল্লেখ কৰে যে যোৱা বছৰ 7 অক্টোবৰ 2025 চাইবাৰ ফ্ৰড যোগে তেখেতৰ মিছেছৰ একাউণ্টৰ পৰা 2টা HDFC বেংকৰ আৰু এটা একাউণ্ট আছিল অসম গ্ৰামীণ বিকাশ বেংক। এই 2টা একাউণ্টৰ পৰা সৰ্বমুঠ 7,93,000 টকা চাইবাৰ ফ্ৰড যোগে সৰলকি হয়। আৰু এই অভিযোগৰ ভিত্তিত বা এজাহাৰখনৰ ভিত্তিত আমি এটা সৰজমিন তদন্ত আৰম্ভ কৰোঁ। আৰু এই তদন্তত আমি জানিবলৈ পাৰোঁ যে দুষ্কৃতিকাৰীয়ে লোকেশ্যনটো মানে টেকনিকেল চাৰ্ভিলেঞ্চত আমি জানিব পাৰিলোঁ যে ৱেষ্ট বেংগলৰ এঠাইত আছে। আমি আৰু গভীৰতালৈ গৈ কথাখিনি চালি জাৰি চাওঁ আৰু যেতিয়া আমি নিশ্চিতেই লাভ কৰোঁ যে 2টা মোবাইল নম্বৰ আছিল, এই মোবাইল নম্বৰকেইটাই অপৰাধটো সংঘটিত কৰিছে বুলি আমি ততালিকে SP ছাৰৰ তত্বাৱধানত আৰু মুখ্যালয়ৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা অনুমতি লৈ DSP হেডকোৱাৰ্টাৰ শ্ৰী আৰিয়ান নাথৰ নেতৃত্বত এটা চৰাইদেউ আৰক্ষীৰ দল ৱেষ্ট বেংগললৈ পঠিয়াওঁ। আৰু ৱেষ্ট বেংগল আৰক্ষী মানে ইছলামপুৰ জিলাৰ আৰক্ষীৰ সহযোগত ক্ৰমে মহম্মদ ছিদ্দিকুল হুছেইন আৰু আব্দুল ৱাহিদ নামৰ 2জন অভিযুক্তক কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰি অসমলৈ আনিবলৈ সক্ষম হওঁ। তাৰ পৰা আমি ট্ৰানজিট ৰিমাণ্ড 8 তাৰিখে পাইছিলো আৰু 2 দিন সময় লাগিল আহি পাওঁতে। কালি আমি অনাৰেবল কোৰ্টত প্ৰডিউচ কৰি পুলিচ ৰিমাণ্ডত লৈছো আৰু তদন্ত ইতিমধ্যে আমাৰ আগবাঢ়িছে আৰু বেছ কিছু দিশ আছে। সেইকাৰণে আমি পৰৱৰ্তী সময়ত এইটো সবিশেষ আৰু যদি কিবা আছে এই কেছটোৰ সন্দৰ্ভত আমি জানিব পাৰিম। সেইখিনি আমি চেষ্টা কৰি আছো। ইতিমধ্যে মই ব্যক্তিগতভাৱেও 2জন অভিযুক্তৰ লগত কথা পাতিছো আৰু আশা কৰিছো যে আমি যিখিনি ধন হৰলকি হৈছিল সেইখিনি ৰিকভাৰ কৰিবলৈ সক্ষম হম। যিখিনি কথা আমাক কোৱা হৈছে সেইখিনিৰ পৰা আমি জানিব পাৰিছো যে কিবা এটা ইনভেষ্টমেণ্টৰ কথা, মানে একচুৱেলি মাইনৰ ল'ৰা আছিল অভিযোগকাৰী। তেখেতে অনলাইন যোগে কিছুমান ভিডিঅ' ক্ৰিয়েট কৰি এড দিয়াৰ অজুহাত দেখুৱাই এই একাউণ্টৰ পৰা সিটো একাউণ্টলৈ মানে অপৰাধী অভিযুক্তৰ একাউণ্টলৈ পইচা ট্ৰেন্সফাৰ হৈছিল আৰু পিছত তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হয়। আৰু পিছত আমি মাক দেউতাকে যেতিয়া গম পালে যে তেওঁলোকৰ একাউণ্টৰ পৰা ইমানখিনি পইচা ওলাই গৈছে আৰু ল'ৰাজনো অকণমান চিন্তিত হ'ল আৰু তেওঁলোকে পিছত চাইবাৰ ক্ৰাইম পৰ্টেলতো দিলে আৰু লিখিত এটা অভিযোগ কাকলিবাৰী থানাত দিলে আৰু সেই সন্দৰ্ভতে আমি তদন্তটো আগবঢ়াই নিছিলো। সেইখিনি আমি পৰৱৰ্তী সময়ত গম পাওঁ। আমি তেওঁলোকক কালি ৰিমাণ্ডত পাইছো আৰু যিহেতু আমাৰ হাতত আছে কিছুদিন সোধা পোছাৰ সময়ত আমি এইখিনি কথাও উলিয়াবলৈ চেষ্টা কৰিম। ৱেষ্ট বেংগল দিনাজপুৰ। হয়, যিখিনি তেওঁলোকৰ পৰিচয় পত্ৰ আছে সেইটোৰ মতে মহম্মদ ছিদ্দিকুল হুছেইন আৰু ঘৰ হ'ল চাচপৰা পিঅ হাৰ্দিগঞ্জ PS ফাঁচিদেৱা ডিষ্ট্ৰিক্ট দাৰ্জিলিং প্ৰথম অভিযুক্ত। তৃতীয়জনো তাৰে, কিন্তু তেওঁলোকক আমি উত্তৰ দিনাজপুৰ ৱেষ্ট বেংগলৰ পৰাহে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লো। আমি তেওঁলোকক সহজ নাছিল, ট্ৰেক কৰি আছিলো। প্ৰথম দিনাটো আমি সফল নহলো কাৰণ তেওঁলোকক যোনটো ঠাইত আমি
পাইছিলো টেকনিকেল চাৰ্ভেইলেন্সত, সেই ঠাইৰ পৰা তেওঁলোক ঠাই সলনি কৰিছিল আৰু প্ৰায় বিহাৰ সীমান্তত কিছু কিলোমিটাৰ সিফাল সিফাল হ'ব তেওঁলোকৰ লোকেশ্যন আমি পালো। পিছত তেওঁলোক আকৌ ছুইচ অফ হৈ গ'ল। গতিকে আমাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ল। তথাপিও আমি DSP হেডকোৱাৰ্টাৰক ক'লো যে অভিযানটো অব্যাহত ৰাখিব লাগে, আৰু আমাৰে সৌভাগ্য যে পিছলৈ তেওঁলোকক আমি পুনৰ চাৰ্ভিলেন্সত পালো, আৰু সেই সূত্ৰে